সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত ৬০% বা ততোধিক নম্বৰ লাভ কৰি উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জনাবলৈ আজি এবিভিপি সৰ্বুক শাখাৰ উদ্যোগত উত্তৰ গণকাৰীস্থিত কালী মন্দিৰৰ মহাৰাজ ৰঘুদেৱ নাৰায়ণ প্ৰেক্ষাগৃহত ঘনশ্যাম তালুকদাৰ শ্ৰেষ্ঠ বিদ্যাৰ্থী বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হয়। অলপতে ঘোষণা হোৱা স্নাতক চূড়ান্ত পৰীক্ষাৰ ফলাফলত প্ৰথম শ্ৰেণীৰ চতুৰ্থ স্থান পাবলৈ সক্ষম হোৱা বৰনগৰ মহাবিদ্যালয় কলা শাখাৰ অৰ্থনীতি বিজ্ঞান বিভাগৰ ছাত্ৰী শুভনিশা পাঠককো আজিৰ অনুষ্ঠানত বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে এবিভিপি সৰ্বুক শাখাই। আজিৰ এই বিশেষ অনুষ্ঠানটোত ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক ডক্টৰ পৰাগ বৰ্মন, অসম কৃষি বিপণন পৰিষদৰ অধ্যক্ষ মনোজ বৰুৱা, বৰনগৰ মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ সহকাৰী অধ্যাপিকা সীমা পাঠক, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ অসম প্ৰদেশৰ সহ সাংগঠনিক সম্পাদক সীমান্ত কুমাৰ বৈশ্য, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ সৰ্বুক শাখাৰ সভাপতি মৃণাল নাথ, সম্পাদক চাণক্য দাসকে প্ৰমুখ কৰি ৫ শতাধিক ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱক অভিভাৱিকা সকলো উপস্থিত থাকে। নমস্কাৰ। ভাৰতীয় যুৱসকলক আগবঢ়াই নিবৰ কাৰণে স্বামী বিবেকানন্দৰ আদৰ্শৰ অনুপ্ৰাণিত হৈ আৰু বিদ্যাৰ অদৃশ্যতী দেৱী সৰস্বতী দেৱীক আশীৰ্বাদ হীৰত লৈ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই 1949 চনৰ 9 জুলাই তাৰিখে বৰ্তমান বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ ছাত্ৰ সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ জন্ম দিছিল। আৰু এই 1949 চনৰ 9 জুলাইৰ পৰা আজি 9 জুলাই তাৰিখ পাৰ হৈ গ'ল, 77 বছৰ অতিক্ৰম কৰিলে। আৰু এই প্ৰতিষ্ঠা দিৱস উপলক্ষে আমি সৰ্বুক শাখা অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে সৰ্বুক অঞ্চলত বৃহত্তৰ বৰনগৰ অঞ্চলত যিসকল কীৰ্তি ছাত্ৰ ছাত্ৰী আছে, মেট্ৰিক, হায়াৰ ছেকেণ্ডেৰী আৰু বেষ্ট গ্ৰেজুৱেটক ঘনশ্যাম তালুকদাৰ শ্ৰেষ্ঠ বিদ্যাৰ্থী বঁটা প্ৰদান কৰিছোঁ। আৰু আমাৰ মাজত উপস্থিত আছে আমাৰ অসম প্ৰদেশৰ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ যুটীয়া সাংগঠনিক সম্পাদক সীমান্ত বৈশ্য। আজিৰ আমাৰ মুখ্য অতিথি হিচাপে আমাৰ উপস্থিত আছিল ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ পৰাগ বৰ্মন ডাঙৰীয়া, লগতে বৰনগৰ মহাবিদ্যালয় বুৰঞ্জী বিভাগৰ সহকাৰী অধ্যাপিকা সীমা পাঠক ডাঙৰীয়ানী আৰু আমাৰ অসম প্ৰদেশৰ যুটীয়া সাংগঠনিক সম্পাদক সীমান্ত বৈশ্য। মোটামুটি প্ৰায় 500 ওচৰা-ওচৰি ছাত্ৰ ছাত্ৰীসকলক আমি ঘনশ্যাম তালুকদাৰ শ্ৰেষ্ঠ বিদ্যাৰ্থী বঁটা প্ৰদান কৰিছোঁ।